গুড মৰ্ণিং গাইজ। এতিয়া ৰাতিপুৱা 10টা বাজিছে। মই ফাৰ্ষ্টতে জংগল ডিউটি গ'লোঁ, তাৰপাছত নাৰ্চাৰীত সোমাই আহিছোঁ। মানে নাৰ্চাৰীত আপোনালোকক দেখুৱাম বলক আমাৰ নাৰ্চাৰীখন কিমান ডাঙৰ আৰু কি কি পুলি আছে, চাই থাকিব দেই। এইখনেই আমাৰ নাৰ্চাৰীখন, বহুত ডাঙৰ নাৰ্চাৰী হয়। ইয়াতে 7 হেক্টৰ মাটিত কৰা হৈছে। তো এইফালে গমাৰি হয়, গমাৰিটোৱে চাগে এবিঘামান বেছিয়ে হ'ব চাগে গমাৰি বুলি। ইফালে আছে কদম, ইফালে অগৰু হয় নেকি, ভালকৈ ধৰিব পৰা নাই। আৰু আগত আছে ইফালেও আছে, ইফালে তেনেকৈ আমলখি বহুতকেইটা পুলি আছে ইয়াতে। এইফালে আমাৰ কাম কৰা মানুহবোৰ বহি আছে। তো বলক চাওঁগে। ইফালে তালৈকে বহুত আছে, তো দেখুৱালে আৰু আপোনাক আমাৰ নাৰ্চাৰীখন। আপোনালোকক আমাৰ ইফালে আছে কি বুলি কয়, ইফালে আমলখি আছে। কি কৰিছে? কাম কৰা নাই নেকি? কৰি আছে আকৌ বোলে, কাম বন্ধ কৰিছে বোলে। এইফালে ৰোহিণী কলেজে নাই মানে মানুহবোৰ নাই যে, সেইকাৰণে বন্ধ কৰে। তেওঁ নাজানে চাগে, সেইকাৰণে কৈছে চাগে। ভাত খালে নেকি? গৰম কেনেকুৱা লাগিছে? নাই খোৱা ভাত, এতিয়া বনামহে। দাদা গ'লগৈ নহয় ঘৰত, তাকে এতিয়া নিজে কাঁহী বাতি ধুই মেলি বনাই মেলি খাব লাগিব। আৰু সি থাকিলে অলপ মানে ৰেষ্ট ল'ব পৰা যায়। গৰমটো বহুত বেছিয়ে পৰিছে, মানে বৰষুণটো দিলেও বহুত বেয়াকৈ দিয়ে, ৰ'দটো দিলেও বহুত বেয়াকৈ দিয়ে। গৰমে। আপোনালোকে ভাত খাই আহিছে? খাই ল'ব লাগে। যাওঁ নহ'লে দে, বাই বাই। এইফালে অৰ্জুন পুলি সৰুকৈ উঠিছে আৰু মানে ডাঙৰ হোৱা নাই। তো